আজি এখন বিয়াত আহিছো আৰু বিয়াখনত আমি এটা আজি বেলেগ ধৰণৰ ইউনিক বস্তু লৈ আহিছো। এতিয়া কইনাজনীক দিম আৰু ৰিয়েকশ্যন চাম, আপোনালোকক দেখাম। কমপ্লিট হৈ গ'ল আজি আপোনালোকৰ বিয়া, পেকিং হৈ গ'ল, ব'লক ৰিয়েকশ্যন চাওঁ। প্ৰায় 90 ঘণ্টা ধৰি কৰি থকা বিয়াৰ এই অইল পেইণ্টিংখন ফাইনেলি দিবলৈ আমি বিয়া ঘৰ পাই গ'লো। তাৰপিছত বাটতে কইনাৰ দেউতাকে এওঁলোকৰ লগত চিনাকি কৰাই দিলে। এওঁলোকে বোলে মোৰ ছবি বহুত ভাল পায়, এণ্ড ফাইনেলি কইনাক দি দিলোঁ। তাৰপিছত অলপ ফটোশ্বুট চলিল, ফটোখন ৰাইজেও চালে, সকলোৱে ভাল পালে। কিন্তু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। মৰম খানি দিম তোমাৰে দেহত, সপোন সিঁচি দিম প্ৰাণত। দীঘলীয়া কাম এটা ইমান মৰমত কৰাৰ পিছত যেতিয়া এনেকুৱা মৰমৰ ৰিয়েকশ্যন পোৱা যায়, তেতিয়া যিমান কষ্ট হ'লেও এই কষ্টখিনি অনুভৱ নহয়। কইনা বহুত বেছি হেপী, তেওঁলোকক সুখ দিব পৰাটোৱে আমাৰ কাম আৰু তাতেই আমাৰ সুখ। আপোনাৰো যদি এনেকুৱা স্পেচিয়েল মোমেণ্টবোৰ বনাব বিচাৰে তেন্তে আমাক কণ্টেক্ট কৰিবলৈ নাপাহৰিব। একদম জল্দি কণ্টেক্ট কৰক। বহুত বেছি ধুনীয়া আৰু ভবাতকৈ